বন্ধুসকল আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ঘৰৰ ভিতৰৰ পৰা শুনি আছে বা চাই আছে, কাৰণ বৰ্তমান লকডাউনৰ সময় চলি আছে আৰু চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি আমি সকলোৱে ঘৰৰ ভিতৰতে আছোঁ বুলি মই আশা কৰোঁ। আপোনালোকে এটা বাতৰি বহু দিনৰ পৰা শুনি আছে, যেতিয়ালৈকে লকডাউন আৰম্ভ হৈছে। সেই বাতৰিটো হ'ল বা নিউজটো হ'ল যে সকলো ধৰণৰ চিম কোম্পানীৰ ফালৰ পৰা আমাক 10 GB 15 GB 20 GB বা 30 GB ডাটা ফ্ৰী দি আছে প্ৰতিদিনে। আৰু এই নিউজটো কিমান সত্য বা কিমান মিছা তাৰ বিষয়ে আমি জানিম আজি। তো হেল্ল' বন্ধুসকল, মোৰ নাম মালেক, মোৰ লগত আছে লিলি মাষ্টাৰ আৰু মই আছোঁ আপোনাৰ লগত। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে কওঁ যে আপোনালোকে ইমান কেইদিন যিয়ে মেছেজ পাইছে বা যি নিউজ পাইছে, হোৱাটছএপত পাইছে বা ইনবক্সত পাইছে, সেইবোৰ সকলো মিছা। কাৰণ ইমান কেইদিনে কোনো চিম কোম্পানীৰ ফালৰ পৰা এটকাৰো এটা অফাৰ দিয়া নাই। হয় দিছে, আজিহে অফাৰ দিছে। আজি সকলো চিম কোম্পানীৰ ফালৰ পৰা এটা অফাৰ দিছে আৰু সেই অফাৰটো কি মই এটা আপোনাক কৈ আছোঁ। এয়াৰটেল, বিএছএনএল, জিঅ' আৰু ভোডাফোন কোম্পানীৰ ফালৰ পৰা আজি এটা অফাৰ ঘোষণা কৰিছে আৰু সেই অফাৰটো হ'ল যে সকলো কোম্পানীৰ ফালৰ পৰাই, মানে 3টা কোম্পানীৰ ফালৰ পৰা, এয়াৰটেল, বিএছএনএল আৰু আইডিয়া বা ভোডাফোন কোম্পানীৰ ফালৰ পৰা আমাক দিছে 10 টকা এটা ৰিচাৰ্জ ফ্ৰী দিছে, কোনো ধৰণৰ পইচা দিব নালাগে। আৰু এই ৰিচাৰ্জৰ ভেলিডিটি হৈছে 17 এপ্ৰিল। আপোনালোকে যদি তাৰ আগতে যদি বা কালিয়ে যদি আপোনালোকে ৰিচাৰ্জটো শেষ কৰি দিয়ে 10 টকাৰ, তেতিয়াহ'লে আপোনালোকে আৰু অফাৰ নাপায়। আপোনালোকক বা আমাক সকলোকে এই 10 টকায়ে এটা অফাৰ দিছে চিম কোম্পানীৰ ফালৰ পৰা। এয়াৰটেল, বিএছএনএল আৰু আইডিয়া বা ভোডাফোন কোম্পানীৰ ফালৰ পৰা যদিও 10 টকাৰ এটা ৰিচাৰ্জ দিছে, বিএছএনএল কোম্পানীয়ে অলপ সুবিধা দিছে যে 17 তাৰিখৰ বিপৰীতে 22 তাৰিখলৈকে ভেলিডিটি দিছে। কিন্তু এবাৰেই দিছে। আপুনি যদি কালি শেষ কৰে 10 টকাৰ ৰিচাৰ্জটো ফোন কৰি, তেতিয়াহ'লে আৰু ৰিচাৰ্জ নাপায়। এই 10 টকায়ে আপোনাক দিছে বা সৰ্বমুঠ 10 টকাই আমাক ৰিচাৰ্জ দিছে। আৰু জিঅ'ই দিছে আমাক 100 মিনিট কল কৰিবলৈ আৰু 100টা মেছেজ চেণ্ড কৰাৰ সুবিধা দিছে। কিন্তু জিঅ'ই 17 তাৰিখলৈকেহে দিছে। বন্ধুসকল, মই আপোনালোকক এই অফাৰটোৰ বিষয়ে বা টেলিকম কোম্পানীৰ অফাৰৰ বিষয়ে আৰু এবাৰ কৈ আছোঁ। ভোডাফোন বা আইডিয়া আৰু এয়াৰটেলৰ ফালৰ পৰা 10 টকা ৰিচাৰ্জ দিছে 17 তাৰিখলৈকে। বিএছএনএলে দিছে 10 টকা ৰিচাৰ্জ এটা 22 তাৰিখলৈকে। আৰু জিঅ'ই দিছে 100 মিনিট ফোন কৰিবলৈ বা কল কৰিবলৈ আৰু 100টা মেছেজ চেণ্ড কৰিবলৈ। আৰু এই অফাৰটো আপুনি অল ইণ্ডিয়াতে আপুনি ব্যৱহাৰ কৰিব পাৰিব, মানে ভাৰতৰ সকলো ঠাইতে আপুনি সুবিধা ল'ব পাৰিব। এইটোৱে আছিল ৰিচাৰ্জৰ অফাৰ। আৰু এটা অফাৰ দিছে, মানে এইটো অফাৰ নহয়, এক্সট্ৰা এটা ফেচিলিটি দিছে। আৰু ফেচিলিটিটো হ'ল যে আপোনাৰ ধৰক আজি ৰিচাৰ্জ শেষ হ'ল, আগতে যদি আমাৰ ৰিচাৰ্জ শেষ হৈ গৈছিল, তেতিয়াহ'লে এদিন বা দুদিনহে আমাক ইনকামিং কলৰ সুবিধা দিছে। যদি মোৰ আজি ৰিচাৰ্জ শেষ হৈছে, কালিৰ ভিতৰতে মোৰ ইনকামিং কল মোৰ মোবাইলটো নাহে। কিন্তু এই লকডাউনৰ সময়ৰ বাবে সকলো চিম কোম্পানীৰ ফালৰ পৰা এটা এক্সট্ৰা ফেচিলিটি দিছে যে আপোনাৰ মোবাইলত যদি 17 তাৰিখৰ আগত ৰিচাৰ্জ শেষ হৈও যায়, তথাপিও 17 তাৰিখৰ আগলৈকে আপোনাৰ মোবাইলত ইনকামিং কল আহিয়ে থাকিব। ইয়াৰ বাহিৰে যদি আপোনালোকে বিচাৰে যে 10 টকাৰ বাহিৰে বা 100 মিনিট আৰু 100টা SMS-ৰ বাহিৰে যদি আপোনালোকে 1 টকাৰ এটা ৰিচাৰ্জ পায়, কেতিয়াও নাপায়। কাৰণ কেতিয়াও নিদিয়ে এনেকৈ। বা আমাৰ বন্ধুবৰ্গসকলে যিমানবোৰ মেছেজ বা অফাৰৰ নামত মেছেজবোৰ ফৰৱাৰ্ড কৰি দি আছে, সেইবোৰ কোনো নাজানে, সেইবোৰে চেণ্ড কৰি আছে। আৰু এই লিংকবোৰত যদি আপোনালোকে ক্লিক কৰে, তেতিয়াহ'লে আপোনাৰ মোবাইলটো শেষ হোৱাৰ সম্ভাৱনা প্ৰায় 95% আছে বা 99% আছে। বন্ধুসকল, মই আৰু এটা ভিডিঅ' বনাইছোঁ। এই লকডাউনৰ বাবে মই আৰু এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টো মই বাঘৰ সৈতে বনাইছোঁ বা টাইগাৰৰ সৈতে বনাইছোঁ। এইজনক মই কিয় ৰাখিছোঁ ইয়াতে আপোনালোকে জানেনে? বৰ্তমান কৰোণা ভাইৰাছৰ সময় আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে ঘৰতে থাকা আৰু কাকো ঘৰত আহিব নিদিবা। চ' মই এইটোক ৰাখি থৈছোঁ। যদি কোনোবা আহে মই এইটো এৰি দিম। কোনোবা আহিলে আপোনালোকে চাব পাৰিব। ইছ বৰিং। কি হ'ল? আহিবি। এইটো কি? এইটো কি ৰাখিছে তই? এৰি দিম নেকি এইটোক? গো। আৰু আপোনালোকে যদি বিচাৰে যে এই ভিডিঅ'টো আপোনালোকক বনাই দেখুৱাব লাগে বা আপুনিও বনাব বিচাৰে আৰু কেনেকৈ বনাব, যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাওক। মই আপোনালোকক আৰু এটা ভিডিঅ' বনাই দেখুৱাই দিম। তো আশা কৰোঁ বন্ধুসকল আপোনালোকৰ এই ভিডিঅ' ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কিন্তু বন্ধুসকল আপোনালোকে এই চেনেলটো কেতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাইছে, তেতিয়াহ'লে আপোনালোকে এই ফেচবুক পেজটো কেতিয়াও লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।